किसी के खिलाफ नहीं है। हम एक पीसफुल प्रोटेस्ट करने आए हैं। हम बस इतना चाहते हैं कि हर एक स्टूडेंट को क्वालिटी एजुकेशन, फेयर अपॉर्चुनिटीज और अपना बात रखने का हक मिले। हमें सिर्फ जस्टिस चाहिए। वी वांट जस्टिस। हम सोनम सर के साथ है। वी वांट जस्टिस। वी वांट जस्टिस। है हमें प्रोटेस्ट चाहिए। हम सीजेपी की तरफ से लड़ रहे हैं। हमारा एजुकेशन सिस्टम वही पुराना है, वही घिसा पिटा का पुराना सिलेबस पढ़ा रहा है। एजुकेशन अगर देश को आगे ले जाना है तो एजुकेशन सिस्टम को बदलो, ना कि नेता बदलो। हमें एजुकेशन सिस्टम को बदलना है। ये जो धर्मेंद्र प्रधान है, जो जिसको एजुकेशन के बारे में कुछ पता ही नहीं है, वो हमारा एजुकेशन मिनिस्टर है। हमें सोनम बंटी सर को एजुकेशन मिनिस्टर बनाना है। वो हमारे लिए लड़े, भूख हड़ताल पे बैठे हुए हैं। हमें बस न्याय चाहिए। हमें एजुकेशन सिस्टम को बदलना है। अगर भारत पीछे है तो एजुकेशन के लिए ही पीछे है। तो हमें सपोर्ट करो ताकि हम एजुकेशन मिनिस्टर को सोनम बंटी सर को बनाने को भी बदलना है। हमें प्रधानमंत्री उसको एबीसीडी नहीं आता, वो प्रधानमंत्री। हमें इस्तीफा चाहिए। हमें धर्मेंद्र प्रधान का इस्तीफा चाहिए। मोदी का भी चाहिए, क्योंकि अगर मोदी जी देख रहे हैं बच्चे लाठी खा रहे हैं, वो उधर देखिए आप, बच्चे लाठी का इधर लगाए, मेरे पैर पे लगाए, देख सकते हैं। कुछ बोलना था। মূলত উদ্দেশ্য কি আছিল? আজি আমাৰ মূল উদ্দেশ্য এইটোৱে যে আমি বিলাসীপাৰা গান্ধী চকত উপস্থিত হোৱাৰ ৰিজনটো হৈছে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা বহুত দুৰ্নীতি। নীট পেপাৰৰ কোৱেশ্চন লিক, UPSC পেপাৰ এণ্ডলেছ মেথছ আৰু আমাৰ NDA আৰু CUT পেপাৰ লিকৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী আত্মহননৰ পন্থা বাছি লৈছে। ইয়াৰ বাবে আমাৰ জগৰীয়া হৈ আছে আমাৰ কেন্দ্ৰীয় চৰকাৰ, আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অবিহনে কোনো মাত মাতা নাই। আৰু সেই অনুযায়ী আমি আমাৰ শিক্ষা ব্যৱস্থা, শিক্ষামন্ত্ৰী যিটো আমাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধান ছাৰ, ইয়াৰ আমি ৰিজাইন বিচাৰিছোঁ। আৰু যথাসম্ভৱ আজি আমাৰ যিটো ভাৰতবৰ্ষৰ প্ৰমিনেণ্ট চাইণ্টিষ্ট সোনম বংচু ছাৰে আজি অনশনটো ভংগ কৰিছে। আৰু আমি আশাবাদী আছো যে ভাৰত চৰকাৰে ইয়াতে কিবা এটা নিৰ্য ব্যৱস্থা ল'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে কল্যাণমূলক কিবা এটা কাম হাতত ল'ব। ধন্যবাদ। যদি পদত্যাগ নকৰে আমি ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষৰ আমাৰ যিটো সাংবিধানিক আইন আছে, এই সাংবিধানিক আইন অনুমৰ্মে আমাৰ প্ৰটেষ্ট পিছফুলি ভাৱে আমি চলাই ৰাখিম। এইটো অব্যাহত চলি থাকিব। আজি আমি বিলাসীপাৰা গান্ধী চকত বিলাসীপাৰা যুৱ সভালৈ ওলাই আহি এই চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ অসহনশীলতা আৰু যি ধৰণৰ বাৰে বাৰে কোৱেশ্চন পেপাৰ লিক, ইয়াৰ প্ৰতিবাদত আমি ইয়াত বহিছোঁ। আজি যুৱ সমাজে ওলাই আহিছে যে এই চৰকাৰে বাৰম্বাৰ নিজৰ নৈতিক দায়িত্ব স্বীকাৰ নকৰে, নিজৰ জবাবদিহিতা নহয়। গতিকে আমি ওলাই আহি আমাৰ প্ৰথম দাবী হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে ইস্তিফা দিব লাগিব। যুৱ সমাজক জোকাই নল'ব, বাৰম্বাৰ জোকাই লৈ আছে, আমাক জোকাই নল'ব। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। দ্বিতীয় কথা, নীটৰ কোৱেশ্চন পেপাৰ লিক হোৱাৰ পিছত যিমান ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিছে, তেওঁলোকৰ পৰিয়াললৈ 1 লাখ টকাৰ 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব। আৰু তৃতীয়, CGPৰ আন্দোলনৰ সময়ত যিমান কেছ ৰেজিষ্টাৰ্ড হৈছে, সকলো কেছ বাতিল হ'ব লাগিব। আৰু 20 তাৰিখে যিসমূহে দিল্লী পুলিচে যেনেকৈ আন্দোলনকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰিছে, সকলো পুলিচৰ ওপৰত FIR হ'ব লাগিব আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগিব। গতিকে আমাৰ এটাই দাবী, আমাক যুৱ সমাজক জোকাই নল'ব। আমি আজি ইয়াত আহিছোঁ। আজি আমি বিলাসীপাৰা অনামিকা সন্মুখত অসমৰ বিলাসীপাৰা যুৱ সমাজে নেতৃত্ব লৈ আমি এটা বিলাসীপাৰাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলোঁ।